অঞ্চলৰ 40টা সমষ্টিত হিতাধিকাৰী সভা হৈ আছে। আজি পৰ্বতজৰাত মই হিতাধিকাৰী সভা আৰু ইয়াত মাটিৰ পট্টা বিতৰণ কাৰ্যসূচীত উপস্থিত হৈছোঁ। সুন্দৰ এটা পৰিৱেশ। পৰ্বতজৰা অঞ্চলৰ ৰাইজৰ এটাই আপত্তি আছিলে যে স্বাধীনতাৰ পৰা বহুত চৰকাৰ আহি গ'ল, বহুত মন্ত্ৰী MLA আহি গ'ল, আমি মাটিৰ পট্টা পোৱা নাই, মাটিৰ পট্টাৰ পৰা বঞ্চিত হৈ আছোঁ। যোৱা কেইদিনমান আগতে আমি প্ৰায় 1200তকৈ অধিক পৰিয়ালক মাটিৰ পট্টা বিতৰণ কৰি গৈছিলোঁ আৰু আজি পুনৰ 1246টা পৰিয়ালক আমি মাটিৰ পট্টা বিতৰণ কৰিছোঁ। 2085খন তেখেতসকলে বিচাৰিছিলে আৰু 31টা অনুষ্ঠানৰ কাৰণে বিভিন্ন মাটিৰ যিটো পট্টা তেখেতসকলে বিচাৰিছিলে। আমি আজি 1246খন দিছোঁ, আগত 1200 দিয়া হ'ল আৰু 31টা যিটো অনুষ্ঠান ইয়াৰ কাৰণে দিয়া হ'ল। বাকীখিনি যিটো আছে প্ৰায় 700-800 আমাৰ আছে, সেইখিনি অহা জুলাই মাহৰ 15 তাৰিখৰ ভিতৰত ৰাইজে পাই যাব। সৰ্বমুঠ পৰ্বতজৰাত এই 1-1.5 মাহৰ ভিতৰত 3000তকৈ অধিক পৰিয়াল, ইয়াত বড়ো আছে, ইয়াত গাৰো আছে, ইয়াত মাইনৰিটি আছে, আদিবাসী আছে, ৰাভা আছে, ৰাজবংশী আছে, সকলো জনগোষ্ঠীবিলাকে মাটিৰ অধিকাৰ পাবলৈ সক্ষম হৈছে। আৰু তেখেতসকলক মই অনুৰোধ কৰিছোঁ, এতিয়া তেখেতসকলৰ ডাঙৰ এটা ভয় চিৰজীৱনৰ কাৰণে নাইকিয়া হৈ গ'ল। এটা সময়ত তেখেতসকলে ভাবি আছিলে যে এই ভূমিৰ তেখেতসকলৰ অধিকাৰ আছেনে নাই, ইয়াৰ নাগৰিক হয়নে নহয়। আৰু আজি মাটিৰ পট্টা পোৱাৰ লগে লগে তেখেতসকলে এটা কনফিডেন্ট বাঢ়ি আহিছে, চবে দলে বলে ওলাই আহিছে। তেখেতসকলক ঈশ্বৰে আল্লাহ সদায় ভালে ৰাখক, ইয়াৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ। ছাৰ, শেহতীয়াকৈ পৰ্বতজৰাত যেনেদৰে আচলতে মাটিক লৈ প্ৰতিবাদ চলি আহিছে, ই আচলতে কি আচলতে ৰাজনীতি বুলি ভাবিছে? আপোনালোকে ক'ব লাগিব এতিয়া, আপোনালোকেতো ইয়াৰে মানুহ, আপোনালোকে এই অঞ্চলতে থাকে। ৰাইজেখিনি কৈছে যে আপুনি আহিব লাগে, তেওঁলোকৰ লগত আলোচনা কৰিব লাগে। মই তেখেতসকলৰ লগত 3বাৰমান আলোচনা কৰিলোঁ। গোটেই মেপ, চাৰ্কল অফিচাৰ, DFO, DC চবকো লৈ আলোচনা কৰিলোঁ। আৰু প্ৰথমবাৰ যিটো মেপ বনাইছিলে তেখেতসকলে অলপ আপত্তি জনালে, তেতিয়া মেপটো সলনি কৰি দিয়া হ'ল। ছেকেণ্ড মিটিং মাতা হ'ল, ছেকেণ্ডত আকৌ মেপটো বনোৱা হ'ল, সেই মেপটো আকৌ কাৰেকশ্যন কৰা হ'ল। তেখেতসকলে ক'লে যে ফুটবল ফিল্ডটো বাহিৰত ৰাখিব লাগে, ফুটবল ফিল্ডটো বাহিৰত ৰখা হ'ল। তাৰপিছত তৃতীয়বাৰ আকৌ আলোচনা হ'ল, তেতিয়া ক'লে যে পাকলি জিলা পাৰ্ট 2ৰ পৰা অলপ ছাইডটো কাটি দিব লাগে। চ' আকৌ 150 বিঘামান দূৰত লৈ যোৱা হ'ল। চ' ৰাইজৰ মতে কৰি থকা হৈছে, কোনো জবৰদস্তি কৰা নাই। ইয়াত না কোনোবা APDCL মানুহ আহি জবৰদস্তি কৰিছে, না কোনোবা আদানী আহিছে, না কাউন্সিল চৰকাৰৰ পাইছে, কোনো অহা নাই। কিন্তু ইয়াত আজি যিটো হৈছে যে ইয়াত তেখেতসকলৰো পৰাও আধাতকৈ বেছি মানুহে আমাৰ লগত গৈ আছিলে। তেখেতসকলে আলোচনাও কৰিলে, যাই NTPC চালাকাটিটোও চাই আহিলে, ইণ্ডাষ্ট্ৰী হ'লে কেনেকৈ হয়। ময়ো কৈছোঁ আপোনালোকে চাই লওক, তেনেকুৱা ইণ্ডাষ্ট্ৰী হ'ব, কিন্তু ইয়াতকৈ ডাঙৰ হ'ব। তাৰপিছত গৈ পেলাই কিছুমান ৰাজনীতি আৰম্ভ হ'ল, য'ত কিহৰ কাৰণে আন্দোলন হয় আমিও গম নাপালোঁ। আৰু যেতিয়া ইয়াত আমাৰ APDCL মানুহ বা আমাৰ চৰকাৰৰ মানুহ আহিব ওলালে, সেই সময়লৈকে ঠিকে আছে, আমন্ত্ৰণো জনাইছে আহক কৰিব পাৰে বুলি কেনে। তাৰপিছতহে নাটকটো আৰম্ভ হ'ল। তো গতিকে আপোনালোকে ভালকৈ জানিব, ইয়াত থকা, মই কাৰো নাম লৈ ক'ব বিচৰা নাই, যিয়ে কৰিছে এইটো ভাল কৰা নাই। কাৰণ সেই 84টা ফেমিলি, সেইসকলৰ এক কথাও মাটি, একলেচাও মাটি তাতে নাযায়। গতিকে আজি পৰ্বতজৰাৰ নিচিনা এটা অঞ্চল, য'ত আজি যুগে যুগে ইয়াত একো হোৱা নাছিলে, তাত মানে 18,000 মানুহ যে কাম কৰি খাব পাৰিব, তেনেকুৱা এটা ইণ্ডাষ্ট্ৰীৰ বিপক্ষে কথা কোৱা। আৰু আজি টেকন'লজিৰ দিনত যিবিলাক কথা কৈছে যে ইয়াৰ হেল্থ কিবা ক্ষতি হ'ব পাৰে, পানীৰ কিবা ক্ষতি হ'ব পাৰে, ইয়াতো মাটিৰ তলৰ পৰা পানী নোলায়, নদীৰ পৰাহে পানী আনিব ইয়াতে। আৰু আজিৰ টেকন'লজিটো চব ব্যৱস্থা আছে, ইয়াৰ বেয়া পানী যিটো ওলাব সেইটো বাহিৰলৈ নাযায়, সেইটো ৰিচাইকেল কৰা হ'ব। চব কথাবিলাক তেখেতসকলক ডেমনষ্ট্ৰেশ্যন দিয়া হৈছে। ইয়াৰ সমাধান উলিয়াব না ছাৰ? আজিলৈকে চলি আছে, ওলাব লাগিব। আজিলৈকে চলি আছে মানে কোনোটো তাই হাৰাশাস্তি কৰা নাই, নিজে কৈ আছে। গতিকে এটা ভয় শংকা সোমাই গৈছে ভিতৰত। চাওক, এই ভয়টো দূৰ কৰিবলৈ আপোনাৰ তাত একো মেচিন নাই, যেতিয়ালৈকে আপুনি বুজি নাপায়। গতিকে আজি আমি হাতৰ কুঠাৰ ভৰিত মাৰাৰ নিচিনা হ'ব। ইণ্ডাষ্ট্ৰীটো বেলেগত হ'ব, ইয়াত নহয়। ইণ্ডাষ্ট্ৰীটো হ'বই, কাৰণ তেখেতসকলে ইনভেষ্ট কৰিব বিচাৰিছে অসমত। আৰু অকল পৰ্বতজৰা নেকি, অসমত মাটি আছে বেলেগ ঠাইবিলাকত। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বড়োলেণ্ডতো বিনিয়োগটো আহক বুলি কেনে প্ৰায় 20,000 কোটি 30,000 কোটি বিনিয়োগ আহক বুলি কেনে, এডভান্টেজ আসামত যিহেতু লাখ লাখ কোটিৰ বিনিয়োগ আহিছে, সেইকাৰণে এইটো প্ৰপ'জ কৰা হৈছিলে। এতিয়াই মই ক'ব নোৱাৰোঁ, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আৰু অলপ অপেক্ষা কৰাৰ কাৰণে। শেষত এটা কুৱেশ্যন, আপোনাৰ পৰ্বতজৰাত যিগৰাকী পাৰিষদ আছে তেওঁ এটা অভিযোগ উত্থাপন কৰিছে যে পৰ্বতজৰা চৰকাৰৰ নেতৃত্বাধীন যিখিনি মাটি দিয়া হৈছে, তেওঁ কৈছে যে 300 বিঘাহে মাটি, 300 পৰিয়ালকে মাটি দিছে, বাকী যিখিনি দিছে ভাই ককাক মাটি দিছে, সেইখিনি মাটি দিয়া বুলি নহয় বুলি
তেওঁলোকে কিন্তু অভিযোগ কৰিছে ছাৰ, কি হ'ব? এই কথাটো তেখেতেহে বুজি পাব। মাটি দিয়াৰ সংজ্ঞাটো কি, কোনটো কলেজত পঢ়ি কোনটো আইনৰ কিতাপ পঢ়ি তেখেতে বুজি পাইছে মইতো নাজানো। আপোনালোকে গোটেই মই সাংবাদিকসকলক আমাৰ পৰ্বতজোৰাৰ আমন্ত্ৰণ জনাইছোঁ, কোকৰাঝাৰ অফিচলৈ আহক, একেলগে বহিম, আমি কাগজ পাতি লৈ বহিম, তাৰপিছত ক'লেই হ'ল। তেখেতৰ লগত যুক্তি কৰিতো একো লাভ নাই। যি মানুহজনীয়ে ৰাইজৰ ওপৰত থু পেলায়, তেখেতৰ ওপৰত কিবা কথা পাতি কিবা লাভ আছে যেন? যিজন মুৰব্বী 17 বছৰ মুৰব্বীৰ দায়িত্ব লৈ চৰকাৰ চলাই গ'ল, সেই মানুহজনে আজি কৈছে যে জিকিলে আৰণাই গামচা পাব, নিজিকিলে চেণ্ডেল পাব। তাৰপিছত আপোনাৰ কথা পাতিব কিবা থাকে জানো? ইয়াতে শেষ হৈ গ'ল না? আপুনি কিবা পাৰ্লিয়ামেণ্টাৰী কিবা কথা বুজি পায়? আজি 4 বছৰ নাহিলে এছেম্বলিত একবাৰো। হাগ্ৰামা মহিলাৰ ডাঙৰীয়া 4 বছৰ এছেম্বলিতে নাহিল। এই এছেম্বলিখনতে 35 লাখ জনসাধাৰণৰ কথা আলোচনা হয়। ইয়াত বড়োৰো কথা পাতিব লাগিব, মাইনৰিটিৰো কথা পাতিব লাগিব, আদিবাসীৰো পাতিব লাগিব, কোচ ৰাজবংশী, বঙালী, গোৰ্খা চব জনগোষ্ঠীৰে পাতিব লাগিব। কিন্তু ইয়াত যদি 4 বছৰ নাহে তো তেখেতৰ মতলবটো কি? তাৰমানে ইয়াৰ মানে যিটো মাখন পায় এইখিনি খাৱা। 17 বছৰত তেখেতে মাখনটো খাই থাকিব পাৰিছিলে, সেইকাৰণে আহিছিলে। আজি চৰকাৰৰ নাই মানে তেখেতে নাই। এনেই মানে মই কিয় যাম কথা ক'বলৈ? কথা কৈ পেলাই নীতি বনাই পেলাইতো আগুৱাই ল'ব লাগে। ছাৰ, লাষ্ট মিত্ৰতাৰ ক্ষেত্ৰত কি হ'ব বিজেপিৰ সৈতে? চাওক, আজি UPPL-এ আমি যিটো 40টা সমষ্টি, 445টা আমাৰ প্ৰাইমাৰী আছে আৰু 3200 বুথত আমি কাম কৰি আছোঁ। গতিকে আজিৰ তাৰিখত বিজেপিয়ে নিজৰ কাম কৰি আছে, বাকী দলবিলাকো নিজৰ কাম আছে, আমিও কৰি আছোঁ। গতিকে এটা সময় থাকিব, এই সময়ত মই আপোনালোকক আমাৰ বাকী কথাখিনি আপোনাক স্পষ্ট কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।